মোৰ নাম পায়েল। মই এটা মধ্যবিত্ত পৰিয়ালৰ। মোৰ বাবে এটা বিয়াৰ প্ৰস্তাৱ আহিল। মোৰ পৰিয়ালটো এই প্ৰস্তাৱক লৈ বৰ উৎসাহিত হৈছিল, কাৰণ ল'ৰাটোৰ বহুত ভাল কাম আছিল। তেওঁ ডুবাইত কাম কৰিছিল আৰু তেওঁৰ পৰিয়ালটো বৰ সৰু আছিল। তেওঁৰ ঘৰত মাক দেউতাক আৰু তেওঁৰ এগৰাকী বিধৱা বৌয়েক আছিল। ল'ৰাটোৰ ককায়েক বহু আগতেই মৃত্যুবৰণ কৰিছিল, গতিকে বৌয়েকজনীয়ে তেওঁলোকৰ ঘৰত বিধৱা হৈ থাকিছিল আৰু পুনৰ বিয়া হোৱা নাছিল। ল'ৰাটোৰ মাকে মোক বিয়া এখনত দেখিছিল আৰু তেওঁ মোক পচন্দ কৰিছিল। সেইবাবেই তেওঁ মোৰ বিয়াখন ল'ৰাৰ লগত ঠিক কৰি ল'লে। মোৰ পৰিয়ালেও ল'ৰাটোক দেখাৰ লগে লগেই মান্তি হ'ল, কাৰণ তেওঁৰ স্বভাৱ চৰিত্ৰ ভাল আৰু চাকৰিও ভাল আছিল আৰু সকলোবোৰ একেবাৰেই নিখুঁত আছিল। এইদৰে মোৰ বিবাহ 2 মাহৰ ভিতৰতেই হৈ গ'ল। মোৰ স্বামীৰ নাম আছিল সৌৰভ। সৌৰভেও মোক বহুত ভাল পাইছিল। বিয়াৰ প্ৰথম নিশাই তেওঁ মোৰ প্ৰতি থকা মৰম প্ৰকাশ কৰি ক'লে যে তেওঁ মোক বহুত ভাল পায়। তুমি বহুত ধুনীয়া। মই সদায়ে ধুনীয়া ছোৱালী এজনীক বিয়া কৰাব বিচাৰিছিলোঁ আৰু তুমি সেইজনী ছোৱালী। ইয়াৰ পিছত মোৰ এনে লাগিল যেন মই পৃথিৱীৰ সকলো সুখ বিচাৰি পাইছোঁ। স্বামীৰ পৰা এনে প্ৰশংসা শুনি মই আনন্দত আত্মহাৰা হৈ নিজকে সৌভাগ্যৱান বুলি গণ্য কৰিলোঁ। মোৰ বিবাহিত জীৱনটো বহুত ভালেই চলি আছিল। মোৰ জা আৰু শাহুৱে ঘৰৰ সকলো কাম ভাগ কৰি লৈছিল। মোৰ জাজনী বৰ ভাল আছিল। তাই সদায় শহুৰৰ সেৱাত ব্যস্ত আছিল। আমাৰ বিয়াৰ প্ৰথম দিনবোৰত তেওঁ মোৰ ঘৰৰ কোনো কাম কৰিবলৈ নিদিছিল। তেওঁ জোৰ দি ক'লে, তুমি এই ঘৰৰ নতুন বোৱাৰী। যেতিয়ালৈকে তোমাৰ স্বামী ইয়াত থাকে তেতিয়ালৈকে তেওঁৰ লগত সময় কটোৱা। তেওঁ যোৱাৰ পাছত তুমি ঘৰৰ কামবোৰ কৰিব পাৰিবা। মোৰ শহুৰো বৰ ভাল আছিল। সদায় মোৰ মূৰত হাত থৈ আশীৰ্বাদ দিছিল। বিয়াৰ 15 দিনৰ পিছত মোৰ স্বামীয়ে ডুবাইলৈ যাবলগীয়া হৈছিল আৰু সেই 15 দিন তেওঁ মোৰ লগত এক সুন্দৰ সময় কটালে। মোক বজাৰ কৰিবলৈ লৈ গ'ল, মা দেউতাৰ ঘৰলৈ লৈ গ'ল আৰু মোৰ আত্মীয় কেইজনমানৰ ওচৰলৈ লৈ গ'ল। আমি লং ড্ৰাইভিঙতো গৈছিলোঁ। এই 15 দিনটো মোৰ জীৱনৰ আটাইতকৈ ধুনীয়া আৰু ভাল লগা দিন আছিল। আমি বহুত ফটো উঠিলোঁ। অৱশেষত মোৰ স্বামী ডুবাইলৈ যোৱাৰ দিনটো আহিল। তেওঁৰ অবিহনে ইয়াত কেনেকৈ অকলে থাকিবলৈ সক্ষম হ'ম, সেই কথা ভাবি মোৰ বৰ দুখ লাগিছিল। মোৰ স্বামীয়ে মোক সান্তনা দি বুজাই দিলে যে তেওঁ 2 মাহৰ পিছত ঘূৰি আহিব, এইবাৰ সম্পূৰ্ণ এমাহৰ ছুটী লৈ। তেওঁ ক'লে, তুমি ইয়াত অকলশৰীয়া নহয়। চোৱাচোন ঘৰত কিমান মানুহ আছে। মোৰ স্বামীয়ে একেবাৰে ঠিকেই কৈছিল যে মই মা দেউতাৰ দৰে ভাল পোৱা শহুৰ শাহু আৰু ভনীৰ দৰে মোৰ যত্ন লোৱা এজনী জা পাইছোঁ। তাই মোক বহুত ভাল পাইছিল আৰু মোৰ বহুত যত্ন লৈছিল। পিছদিনা মোৰ স্বামী ডুবাইলৈ ৰাওনা হ'ল। মোৰ শাহু শহুৰ আৰু জাজনীয়ে একেলগেই ৰাতিৰ আহাৰ খাইছিলোঁ। সেই সময়ছোৱাত শাহুৱে ক'লে, বোৱাৰী, সৌৰভ এতিয়া কামলৈ গৈছে, গতিকে তুমি ঘৰখনৰ ওপৰত গুৰুত্ব দিব লাগে। শাহুৱে কোৱা কথাবোৰ মোৰ ভাল নালাগিল যদিও তেওঁ একেবাৰেই ঠিকেই কৈছিল। বিয়া হোৱাৰ পিছৰে পৰা ঘৰৰ কোনো কামেই কৰা নাছিলোঁ আৰু স্বাভাৱিকতেই এতিয়া মোৰ স্বামী নোহোৱাৰ বাবে মই নিজেই ঘৰৰ কামবোৰ কৰিবলৈ সাজু হৈছিলোঁ। শাহুৱে মোক একো কোৱাৰ প্ৰয়োজন নাছিল, কিন্তু মই কি কৰিম, শাহু এগৰাকী শাহুৱেই। শাহুক ক'লোঁ, মা, কাইলৈৰ পৰা মই সোনকালে উঠি ঘৰৰ সকলো কাম কৰিম। ৰাতিৰ আহাৰ খোৱাৰ পিছত পাকঘৰলৈ গৈ বাচন বৰ্তন ধুবলৈ ধৰিলোঁ। মোৰ লগতে বাইদেউ পাকঘৰলৈ আহি পাকঘৰত চাফা কৰাত ব্যস্ত হৈ পৰিল। এই সময়ছোৱাত আমি দুয়ো ইজনীয়ে সিজনীৰ লগত কথা পাতিবলৈ ধৰিলোঁ। মোৰ বাইদেউ অৰ্থাৎ জাজনীয়ে ক'লে, মায়ে কোৱা কথাখিনি তোমাৰ নিশ্চয় বেয়া লাগিছে। মই ক'লোঁ, নাই নাই বাইদেউ, মোৰ বেয়া লগা নাই। তেওঁ একেবাৰেই ঠিকেই কৈছে যে এতিয়া মই এই ঘৰৰ কামবোৰ চম্ভালিবই লাগিব। এই কথা শুনি বাইদেউ মৌন হৈ নিজৰ কামত ব্যস্ত হৈ পৰিল। ইয়াৰ পিছত মই মোৰ ৰুমলৈ গৈ শুই পৰিলোঁ। আজি মোৰ ৰুমত অকলে শুই থকা প্ৰথম দিন। মোৰ অদ্ভুত অনুভৱ হৈছিল। মোৰ স্বামীক মিছ কৰিছিলোঁ আৰু বহুত মিছ কৰিছিলোঁ। গতিকে তেওঁক ফোন কৰি অলপ সময় কথা পাতিলোঁ। কিন্তু গোটেই ৰাতি তেওঁৰ লগত কথা পাতিতো পাৰ কৰিব নোৱাৰোঁ। মোৰ টোপনি নাহিল। সেয়ে মোৰ ৰুমত কিছু কাম কৰিলোঁ আৰু উভতি গৈ বিচনাত শুই পৰিলোঁ। ৰাতি 3 বাজিছিল যদিও তেতিয়াও টোপনি অহা নাছিল। কোঠাটোৰ ভিতৰতে মোৰ শ্বাসৰুদ্ধ হৈ পৰা যেন লাগিল। গতিকে মই বাহিৰলৈ ওলাই আহিলোঁ। অলপ শুদ্ধ বতাহ খাবলৈ টেৰেছলৈ যাম বুলি ভাবি গুচি আহিলোঁ। গ্ৰীষ্মকাল আছিল। টেৰেছত এটা ভাল বতাহ বলিছিল।
মোৰ কোঠাৰ পৰা ওলাই আহোঁতে দেখিলোঁ বাইদেউৰ কোঠাৰ দুৱাৰখন খোলা। মই ভাবিছিলোঁ তেওঁ হয়তো গৰমৰ বাবেই দুৱাৰখন খোলাকৈ শুই আছে। টেৰেছলৈ গৈ টেৰেছত খোজকাঢ়ি থাকিলোঁ আৰু বহু সময় মোবাইল ব্যৱহাৰ কৰি থাকিলোঁ। মোবাইল ব্যৱহাৰ কৰি থাকোঁতে মোৰ চকু দুটা গধুৰ হ'বলৈ ধৰিলে আৰু মোৰ অনুভৱ হ'ল যে মই শুব লাগে। গতিকে টেৰেছৰ পৰা নামি আহোঁতে দেখিলোঁ বাইদেউৰ ৰুমৰ দুৱাৰখন বন্ধ আছে। এইটো আছিল অতি আচহুৱা কথা। তাৰ পিছত ভাবিলোঁ সম্ভৱ তেওঁ দুৱাৰখন বন্ধ কৰি দিছে। আৰু যিয়েই নহওক মই ইয়াৰ প্ৰতি বেছি গুৰুত্ব দিয়া উচিত নহয়। দুৱাৰখন খোলাই হওক বা বন্ধ হ'লেও কোনো কথা নাই। গতিকে মই মূৰটো জোকাৰিলোঁ আৰু পুনৰ শুই পৰিলোঁ। ৰাতিপুৱা 7 বজাত সাৰ পাই পাকঘৰলৈ গ'লোঁ। মই প্ৰথমে নিজৰ বাবে চাহ বনালোঁ। আনহাতে ঘৰৰ বাকী সকলো শুই আছিল। গতিকে ব্ৰেকফাষ্টৰ পিছত মই মোৰ কোঠাটো চাফা কৰিলোঁ। শাহুৱে 9 বজাত সাৰ পাই উঠিল। শহুৰ তেতিয়াও শুই আছিল। আনকি বাইদেউ তেতিয়াও কোঠাটোত শুই আছিল। কিন্তু ইমান দিনে লক্ষ্য কৰিছিলোঁ যে বাইদেউ পুৱাই 6 বজাত সাৰ পায় আৰু ঘৰৰ সকলো কামতে ব্যস্ত হৈ পৰিছিল। আজি অদ্ভুত লাগিল বাইদেউ শুই থকাটো। শাহুৱে চাহ বনাবলৈ ক'লে। তেওঁৰ বাবে চাহ বনালোঁ। আজি প্ৰথমবাৰৰ বাবে পাকঘৰত কাম কৰিলোঁ। মই বনোৱা চাহ শাহুৱে বৰ ভাল পাইছিল। শাহুক সুধিলোঁ, মা, বাইদেউৰ গা ভাল নহয় নেকি? তেওঁ আজি ইমান দেৰিলৈকে শুইছে? শাহুৱে উত্তৰ দিলে, হয়, মই তাইক দেৰিলৈকেই শুবলৈ কৈছিলোঁ। ঘৰৰ কামবোৰ তুমি কৰি দিবা। শাহুৱে কোৱা কথা শুনি মই আচৰিত হৈছিলোঁ। তেওঁ ক'লে, যোৱা 5 বছৰ ধৰি তাই গোটেই ঘৰখন মেনেজ কৰি আছে। তাইৰ স্বামী নাই, তথাপিও তাই ঘৰৰ সকলো কাম কৰে। এতিয়া তাইক বিৰতি দি ঘৰৰ কামবোৰ তুমি নিজেই কৰা। লগতে তোমাৰ জা আৰু শহুৰ শাহুৰো সেৱা কৰা। এই বিষয়ত শাহুক একো নক'লোঁ আৰু মনে মনে কামত লাগি গ'লোঁ। মোৰ আচহুৱা লাগিল যে মোৰ শাহুৱে কৈছিল যে মোৰ জাজনীৰ বিয়া হৈ অহা 5 বছৰ হ'ল আৰু 5 বছৰ তাই শাহুহঁতৰ সেৱা কৰি আছে। তেন্তে তাতে কি ডাঙৰ কথা? আৰু ঘৰৰ বিধৱা হ'লেও তেওঁ এই ঘৰৰ বোৱাৰী আছিল আৰু তেওঁ ইয়াতেই বাস কৰিছিল। গতিকে ঘৰৰ কাম কাজ চোৱা চিতা কৰাটো তেওঁৰ দায়িত্ব আছিল। মই এই ঘৰলৈ গুচি আহিলোঁ বুলিয়েই যে তেওঁ কাম কৰা বন্ধ কৰি দিব এনে নহয়। যিয়েই নহওক মই এই ঘৰৰ বোৱাৰী আছিলোঁ। বিয়াৰ মাত্ৰ কেইদিনমানহে হ'ল। ঘৰৰ সকলো কাম মোৰ ওপৰত পেলাই দিয়া হ'ল। এই ঘৰত প্ৰতিদিনেই কাপোৰ ধোৱা হৈছিল। গোটেই ঘৰখন চাফা কৰা হ'ল। সকলোৰে বাবে ব্ৰেকফাষ্ট আৰু লাঞ্চৰ ব্যৱস্থা কৰা হ'ল। মানুহে কাপোৰ খুলি মোৰ হাতত তুলি দিছিল। তেওঁলোকৰ কাপোৰ ধোৱাটো মোৰ দায়িত্ব হৈ পৰিল। লাহে লাহে বিয়াৰ এমাহ হ'ল। স্বামীৰ সন্মুখৰ জীৱনটো উপভোগ কৰিছিলোঁ যদিও স্বামী যোৱাৰ পিছত মোৰ জীৱনটো মোৰ ঘৰৰ কাম কাজতে আবদ্ধ হৈ পৰিছিল। মোৰ শাহুৱে আৰু মোৰ জায়ে কিছুমান কাম কৰি আছিল। শহুৰে ৰাতিপুৱাই কামলৈ ওলাই আহি গধূলি ঘৰলৈ উভতি আহিছিল। বাইদেউ বৰ ধুনীয়া আছিল। তাই বিধৱা আছিল আৰু স্বামীৰ বাবে শোক কৰিছিল যদিও তেতিয়াও তাইৰ সৌন্দৰ্য অক্ষত আছিল। কোৱা হয় যে যেতিয়া মানুহ এজন সুস্থ আৰু সুন্দৰ হয় তেতিয়া যদি কোনো ব্যক্তিৰ ওপৰত কোনো দুখ আহে সেই মানুহজন সম্পূৰ্ণ সলনি হৈ যায়। কিন্তু মোৰ জাজনী দিনক দিনে অধিক ধুনীয়া হৈ আহিছিল। এতিয়া তাই ঘৰৰ কোনো কাম নকৰাৰ বাবে তাইক আৰু ধুনীয়া দেখাবলৈ ধৰিলে। মই যে ধুনীয়া নাছিলোঁ এনে নহয়, মাথো মোৰ জাজনী আৰু মোৰ সৌন্দৰ্যৰ মাজত সামান্য পাৰ্থক্য আছিল। মই নিজকে আনতকৈ কম বুলি গণ্য কৰিছিলোঁ। মোৰ স্বামীয়ে মোক প্ৰতি নিশাই ফোন কৰিছিল আৰু মোৰ সৌন্দৰ্যৰ প্ৰশংসা কৰি কেতিয়াও ভাগৰি পৰা নাছিল। কিন্তু মোৰ শাহুৱে মোৰ সন্মুখত বাৰে বাৰে বাইদেউক প্ৰশংসা কৰি মোক তুচ্ছ জ্ঞান কৰিবলৈ চেষ্টা কৰিছিল। মোৰ জা শাহুৰ মুখত নিজৰ প্ৰশংসা শুনি বৰ সুখী হৈছিল। আমি অকলে থাকোঁতে জায়ে মোক নিজৰ ভনীয়েকৰ দৰে ব্যৱহাৰ কৰিছিল। কিন্তু শাহুৰ সন্মুখত তাই এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে যে তাই বোৱাৰী নহয়, শাহুৰ জীয়েকহে। মোৰ শাহুৱে সদায় ডাঙৰ বোৱাৰীক প্ৰশংসা কৰিছিল। এবাৰ শাহুৱে ফুলকবিৰ পৰঠা বনাবলৈ কৈছিল। মই সেইবোৰ বনাইছিলোঁ। ৰাতি আমি সকলোৱে খাবলৈ বহি থাকোঁতে শাহুৱে ফুলকবিৰ পৰঠা সকলো তুলি লৈ পেলাই দিলে। আৰু সুধিলে, তুমি কি বনাইছা? এইবোৰক ফুলকবিৰ পৰঠা বোলে নেকি? বাইদেৱে মোৰ শাহুৰ ফালে চাই ক'লে, মা, শান্ত হওক। ইমান খং আপোনাৰ স্বাস্থ্যৰ বাবে ভাল নহয়। কিন্তু মোৰ বৰ লাজ লাগিল। শাহুৱে সকলোৰে সন্মুখত মোৰ খাদ্যক অপমান কৰিছিল। শাহুৱে কৈছিল যে এই কবিৰ পৰঠাবোৰত নিমখ বেছি। পৰঠাবোৰ পৰীক্ষা কৰি চাওঁতে সঁচাকৈ নিমখ বেছি আছিল।
আজি ভুলতে বেছিকৈ নিমখ দিলোঁ। কিন্তু শাহুৱে মোৰ লগত যি ব্যৱহাৰ কৰিছিল সেইটো মোক গভীৰভাৱে আঘাত দিছিল। ইমান দয়ালু বুলি ভবা শাহুৱে মোৰ লগত ইমান বেয়া আচৰণ কৰি আছিল। মই কান্দিবলৈ ধৰিলোঁ। শহুৰে ক'লে, বোৱাৰী, কান্দোন বন্ধ কৰা আৰু তোমাৰ ৰুমলৈ যোৱা। দৌৰি আহিলোঁ মোৰ কোঠালৈ। মোৰ হৈ শহুৰে কথা কোৱা আৰু শাহুক বকাবকি কৰা শুনিবলৈ পালোঁ যে তুমি তোমাৰ বোৱাৰীক ইমান অপমান কৰা উচিত নাছিল। এই সকলোবোৰ যদি তাই সৌৰভক কয় তেন্তে তাৰো খং উঠিব। শাহুৱে ক'লে, খং উঠিলে উঠিব দিয়ক। কেনেকুৱা পত্নী? পত্নীয়ে ৰান্ধি খোৱা খাদ্য খালে ক'ব যে মই তাইক সঠিকভাৱে বকাবকি কৰিছোঁ। তেওঁ শহুৰক ক'লে যে বোৱাৰীক অনুকূল কৰাৰ কোনো প্ৰয়োজন নাই। শহুৰে মোৰ শাহুক বৰ ভয় কৰিছিল আৰু সদায় তেওঁৰ নিয়ন্ত্ৰণত আছিল। বাইদেৱে কোনো কাম নকৰাৰ সময়ত শাহুৱে কেতিয়াও একো কোৱা নাছিল। আচলতে তেওঁ নিজেই বাইদেউক কৈছিল যে এতিয়া তোমাৰ জা আহিছে, গতিকে ঘৰৰ কামবোৰ তুমি কৰিব নালাগে। শাহু আৰু বোৱাৰী দুয়োজনী এটা কোঠাত বহি ইজনীয়ে সিজনীৰ লগত কথা পাতিছিল। মোৰ শাহুৱে কৈছিল যে মোৰ ডাঙৰ বোৱাৰী মোৰ ছোৱালীৰ দৰে। এই কথা মোৰ অন্তৰত গভীৰভাৱে অনুভৱ কৰিছিলোঁ। শাহুৱে মোকো নিজৰ ছোৱালী বুলি গণ্য কৰিব নোৱাৰেনে? মই কি ভুল কৰি আছিলোঁ? ঘৰৰ সকলো কাম কৰি তেওঁক ভালকৈ সেৱা আগবঢ়াইছিলোঁ। তথাপিও মোতকৈ বাইদেউ তেওঁৰ বাবে বেছি উপযুক্ত আছিল। মই ইমানেই কান্দি আছিলোঁ যে মোৰ স্বামীক ফোন কৰি সকলো কথা ক'লোঁ। আজি মোৰ লগত মাকে কেনে অভদ্ৰ আচৰণ কৰিলে তাক ক'লোঁ। মোৰ কথা শুনি মোৰ স্বামীয়ে লগে লগেই শাহুক ফোন কৰি ক'লে। অলপ পিছতে যেতিয়া মোৰ স্বামীয়ে মোক ফোন কৰিলে তেতিয়া তেওঁ মোক মৰমৰে বুজাই দিলে যে চিন্তা নকৰিবা, মই মাক বুজাই দিছোঁ। তেওঁ কৈছিল যে তেওঁ আৰু কেতিয়াও এনেকুৱা কাম নকৰে। এই সকলোবোৰৰ বাবে মায়ে মোৰ ওচৰত ক্ষমা বিচাৰিলে। চিন্তা নকৰিবা, মায়ে মোক আশ্বাস দিলে যে তেওঁ আৰু কেতিয়াও এনেকুৱা কাম নকৰে। স্বামীৰ কথা শুনি মোৰ মুখত হাঁহি এটা ওলাই আহিল আৰু মই মোৰ চকুপানী মচি পেলালোঁ। কিন্তু মোৰ স্বামীয়ে কোৱা পিছৰ কথাটোৱে মোক ভাবিবলৈ বাধ্য কৰালে। চোৱা পায়েল, শহুৰৰ ঘৰত এই সৰু সৰু কথাবোৰ ঘটে, কিন্তু তুমি সহ্য কৰা উচিত আছিল। তুমি কোৱা কথাবোৰ মোৰ ভাল নালাগিল। লগে লগে কান্দি কান্দি মোৰ ওচৰত মাৰ কিয় অভিযোগ কৰিলা? মায়েও মোক কৈ আছিল, এইটো পৰিয়ালৰ কথা, মাৰ লগত কথা পাতি সমাধান কৰিব লাগিছিল। বাৰু, আজি ভুল কৰিলা আৰু ময়ো মাক বুজাই দিছোঁ, কিন্তু এতিয়াৰ পৰা ঘৰৰ কথাবোৰ ঘৰতেই সমাধান কৰিবলৈ মনত ৰাখিবা। স্বামীৰ কথা শুনি মই নিমাত হৈ পৰিলোঁ আৰু বুজিলোঁ মাকে নিশ্চয় কিবা এটা শিকাইছে। যিয়েই নহওক, প্ৰতিখন ঘৰৰ কাহিনী এনেকুৱাই যে প্ৰতিজন পুত্ৰই মাকৰ কোলাত বান্ধ খাই থাকে। মোৰ স্বামীয়ে হয়তো মোৰ পক্ষত কথা কৈছে, কিন্তু ভৱিষ্যতে তেওঁৰ ওচৰত মাকৰ বিষয়ে অভিযোগ নকৰিবলৈ মোক সকীয়াই দিছিল। এই ঘৰখনত কি চলি আছে মই বুজিব পৰা নাছিলোঁ। মোৰ স্বামী যিমান দিন ইয়াত আছিল, মই এই মানুহবোৰৰ পৰা ভাল ব্যৱহাৰ পাই আছিলোঁ, কিন্তু তেওঁ যোৱাৰ দিনৰে পৰা এই মানুহবোৰে মোৰ প্ৰতি আচৰণ সম্পূৰ্ণ সলনি কৰি পেলালে। পিছদিনা চুবুৰীৰ মহিলা কেইগৰাকীমান আমাৰ ঘৰলৈ আহিছিল। মন কৰিলোঁ আগৰ নিশাৰ ঘটনাটোক লৈ শাহুৱে মোৰ ওপৰত খং কৰি আছিল। ময়ো অনুভৱ কৰিছিলোঁ যে মই তেওঁৰ কথা মোৰ স্বামীৰ ওচৰত অভিযোগ কৰা উচিত নাছিল। শাহুৱে মোৰ লগত কথা পতা নাছিল। বাইদেৱে মোৰ লগত ভাল ব্যৱহাৰ কৰে, কিন্তু শাহুৰ সন্মুখত মোক আওকাণ কৰিছিল। চুবুৰীৰ মহিলা কেইজনীমান আহিছিল আৰু মোৰ শাহুৱে তেওঁলোকৰ লগত বহি কথা পাতি আছিল। যেতিয়া এগৰাকী মহিলাই মোৰ শাহুক মোৰ জাৰ বিষয়ে ক'বলৈ ধৰিলে, তোমাৰ ডাঙৰ বোৱাৰীজনী বৰ ভাল, আমি তোমাৰ বোৱাৰীক প্ৰশংসা কৰোঁ। এই বেচেৰীজনীয়ে শাহুৱেকক সেৱা কৰাৰ বাবে বিয়াও কৰা নাছিল। স্বামী নোহোৱাকৈ এইখন ঘৰৰ সেৱা শুশ্ৰূষা কৰি আহিছে। শাহুৰ নাম লৈ মহিলাগৰাকীয়ে ক'লে, সঁচাকৈয়ে তোমাৰ ভাগ্য ভাল যে এনেকুৱা বোৱাৰী পাইছা। বাইদেৱে নিজৰ প্ৰশংসাত হাঁহি মাৰি আছিল আৰু মই পাকঘৰত থিয় হৈ সকলোৰে বাবে চাহ কৰি আছিলোঁ। যেতিয়া আনগৰাকী মহিলাই ক'লে, তোমাৰ ডাঙৰ বোৱাৰী প্ৰশংসাৰ যোগ্য, এতিয়া কোৱা তোমাৰ সৰু বোৱাৰী কেনে? তোমাৰ সৰু বোৱাৰীৰ বিয়া হোৱা এমাহৰো অধিক হ'ল। মোৰ শাহুৱে ভ্ৰু কুচাই ক'লে, কি কওঁ বাইদেউ, প্ৰতিগৰাকী বোৱাৰীয়েই মোৰ ডাঙৰ বোৱাৰীৰ দৰে নহয়। সৰু বোৱাৰীজনী খোৱাত বেছি ভাল, কিন্তু কিবা কথাত বাধা দিলেই লগে লগে স্বামীৰ ওচৰত অভিযোগ কৰে। মই কি কওঁ, যোৱা নিশা তাই কবিৰ পৰঠা বনাইছিল। তাই পৰঠাবোৰত ইমান নিমখ দিছিল যে খাই মোৰ মুখখন বেজেৰা লাগিছিল। মই কেৱল বোৱাৰীক ক'লোঁ যে সেইবোৰত নিমখটো বেছি হৈছে। তাৰ পিছত তাইক গিৰিয়েকক ফোন কৰিলে আৰু তাৰ পিছত সি মোৰ লগত ফোনত তৰ্ক কৰিলে। ইমানবোৰ কাহিনী ক'লে যে
শেষত মই মোৰ ল'ৰাৰ ওচৰত ক্ষমা খুজিবলগীয়া হ'ল। শাহুৱে কোৱা কথাবোৰ শুনি মই থতমত খালোঁ। মই বাকৰুদ্ধ হৈ পৰিলোঁ। আনহাতে সেই মহিলাসকলেও মোৰ শাহুক কৈ আছিল, তোমাৰ সৰু বোৱাৰীজনী বৰ চতুৰ। চুবুৰীৰ মহিলাসকলৰ মাজত মোক বদনাম কৰি থকা শাহুৰ কথাত মোৰ খং উঠিল। ময়ো তেওঁৰ লগত কথা পতা নাছিলোঁ। পিছদিনা ৰাতি আকৌ টোপনি যাব নোৱাৰা হৈ কোঠাৰ পৰা ওলাই আহিলোঁ। মই টেৰেছলৈ যাবলৈ ওলাইছিলোঁ আৰু মোৰ কোঠাৰ দুৱাৰখন বন্ধ কৰি থাকোঁতে হঠাতে মোৰ চকু দুটা বাইদেউৰ কোঠাৰ ফালে গ'ল। শহুৰে মনে মনে বাইদেউৰ কোঠাৰ পৰা ওলাই নিজৰ কোঠাৰ ফালে আগবাঢ়ি যোৱা দেখি মই থতমত খালোঁ। শহুৰে যেতিয়া মোক হঠাৎ দেখিলে তেতিয়া তেওঁ বৰ অস্থিৰ যেন লাগিল আৰু লগে লগে তেওঁ নিজৰ কোঠাৰ ভিতৰলৈ সোমাই গ'ল। মাজনিশা শহুৰে বাইদেউৰ কোঠাত কি কৰি আছিল? মই থতমত খালোঁ আৰু মোক দেখাৰ পিছত শহুৰে কিয় ইমান ভয় খালে মই একো বুজিব পৰা নাছিলোঁ। টেৰেছলৈ গৈ বহু সময়ৰ মূৰত মই নিজৰ কোঠালৈ উভতি আহিলোঁ। পিছদিনা সন্ধিয়া শাহুৱে শহুৰৰ সৈতে ঘৰৰ পৰা ওলাই ক'ৰবাত গৈছিল। কলৈ গৈ আছে কোৱা নাছিল। আনহাতে বাইদেৱে সিহঁতৰ সকলো কথা জানিছিল। ৰাতিৰ আহাৰ ৰান্ধিব লগা হৈছিল আৰু কি ৰান্ধিব লাগে বুজিব পৰা নাছিলোঁ। এই সকলোবোৰ কথা ভাবি থাকোঁতে হঠাৎ বাইদেউ কোঠাটোলৈ আহিল। মই বাইদেউক ৰাতিৰ আহাৰ কি ৰান্ধিব লাগে বুলি সুধিছিলোঁ। তেওঁ ক'লে, এটা কাম কৰা, আলুৰ পালেঙৰ তৰকাৰী বনোৱা। ঘৰৰ সকলোৱে আলু পালেঙৰ তৰকাৰী খাই ভাল পায়। মই ক'লোঁ, ঠিক আছে, ৰাতি আলু পালেঙৰ শাক তৰকাৰী প্ৰস্তুত কৰিম। মই ৰন্ধা বঢ়াত ব্যস্ত আছিলোঁ। শহুৰে সন্ধিয়া ঘৰলৈ আহিছিল। মই পাকঘৰত আছিলোঁ আৰু মোৰ বাইদেৱে চোতালত চুলি শুকুৱাই আছিল। অত্যন্ত গৰমৰ বাবে সেইদিনা সন্ধিয়া গা ধুই ওলাই আহিছিল। পাকঘৰৰ পৰা ওলাই আহিলোঁ চোতালৰ ফালে। শহুৰক ঘৰলৈ অহা দেখি মই পাকঘৰলৈ গৈ তেওঁৰ বাবে চাহ বনালোঁ। মই হাতত চাহৰ ট্ৰেখন লৈ শহুৰৰ কোঠাৰ ফালে গৈ থাকোঁতে হঠাতে মোৰ বাইদেৱে আহি মোক ৰখাই সুধিলে, পায়েল, কলৈ গৈ আছা? মই ক'লোঁ, বাইদেউ, মই পাপাক চাহ দিবলৈ ওলাইছোঁ। তাই লগে লগে মোৰ হাতৰ পৰা চাহৰ ট্ৰেখন লৈ ক'লে, মই পাপাক চাহ দিম, তুমি খাদ্য প্ৰস্তুত কৰা। মোৰ হাতৰ পৰা চাহৰ ট্ৰেখন লৈ তাই লগে লগেই মোৰ শহুৰৰ কোঠাৰ ভিতৰৰ ফালে গ'ল। দেখিলোঁ মোৰ বাইদেৱে চুলিখিনি খোলা আছে। তাই মেকআপো কৰিছিল আৰু তাই মূৰত উৰণি নোলোৱাকৈয়ে শহুৰৰ কোঠাৰ ফালে গ'ল। এই দুজনৰ মাজত কিবা এটা ভুল হোৱা যেন লাগিল। এই দুজনৰ মাজত কি হৈ আছে মই বুজিব পৰা নাছিলোঁ। কি হৈছে? খাদ্য ৰান্ধিবলৈ পাকঘৰলৈ গৈছিলোঁ যদিও মোৰ মনোযোগ বাৰে বাৰে শহুৰৰ কোঠাৰ ফালে গৈ আছিল। বহু সময়ৰ মূৰত শহুৰৰ কোঠাৰ পৰা ওলাই আহিল মোৰ বাইদেউ। ৰাতি আমি আহাৰ খাবলৈ বহোঁতে শাহুৱে এটা কামোৰ খাই বমি কৰিবলৈ ধৰিলে। হঠাৎ কি হৈছে তেওঁৰ কোনো ধাৰণা নাছিল। বাইদেৱে খৰধৰকৈ তেওঁৰ বাবে ঔষধ আনি কিছু খুৱাই দিলে। কিছু সময়ৰ পাছত শাহুৱে বহিবলৈ সক্ষম হ'ল। শাহুৱে আকৌ চিঞৰিবলৈ ধৰিলে। মোৰ মেথিৰ প্ৰতি এলাৰ্জি আছিল। মই বাইদেউৰ ফালে চাই ক'লোঁ, বাইদেউ, তুমি মোক কিয় কোৱা নাছিলা যে মাৰ মেথিৰ প্ৰতি এলাৰ্জি আছে? মই এই কথা জানিলে মই কেতিয়াও শাকত মেথি নিদিলোঁহেঁতেন। বাইদেৱে ক'লে, অঁ, মই কৈছিলোঁ, মনত আছে, মই তোমাক আলু পালেঙৰ শাক বনাবলৈ কৈছিলোঁ, কিন্তু তাত মেথি নিদিবা বুলি কৈছিলোঁ। মাৰ এলাৰ্জি আছে। বাইদেৱে এই কথা কৈ থাকোঁতে মোৰ চাৱনি এৰাই চলি আছিল। তাই স্পষ্টকৈ মিছা কথা কৈছিল। মোৰ শাহুৱে এই কথাত মোক বকাবকি কৰিবলৈ ধৰিলে। তুমি একো ভালকৈ কৰিব নাজানা। শহুৰে আকৌ মোৰ পক্ষ ল'বলৈ চেষ্টা কৰিলে, কিন্তু শাহুৱে তেওঁক চুপ কৰি দিলে আৰু তাৰ পিছত সিহঁতে মনে মনে খাই থাকিল। আজি মই যি গালি খাইছিলোঁ সেয়া বাইদেউৰ বাবেই খাইছিলোঁ। মোৰ কোঠালৈ আহি মই কান্দিলোঁ। এই কথা মই মাক ক'লোঁ। তাৰ পিছত মায়ে ক'লে, চোৱা পায়েল, প্ৰতিজনী ছোৱালীয়ে শহুৰৰ ঘৰলৈ যোৱাৰ পিছত এনে অসুবিধাৰ সন্মুখীন হ'ব লগা হয়। গতিকে তুমিও নিজৰ ঘৰত মনে মনে সুখী হৈ থাকিব লাগে আৰু যিমান পাৰা শহুৰৰ ঘৰৰ মানুহৰ সেৱা শুশ্ৰূষা কৰিব লাগে। মোৰ কথা শুনিবলৈ কোনো নাছিল যদিও বাইদেউ আৰু শহুৰৰ মাজত কিবা এটা অনুভৱ কৰি আছিলোঁ আৰু পিছদিনা ৰাতি মোৰ হৃদয়ত এই সন্দেহ নিশ্চিত হ'ল। এতিয়া মোৰ অভ্যাস হৈ পৰিছিল যে টেৰেছলৈ গৈ কিছু সময় জিৰণি লৈ নোযোৱালৈকে মই শুব নোৱাৰোঁ। কাৰণ মোৰ কোঠাটো সৰু আছিল আৰু অত্যধিক গৰমৰ বাবে মোৰ উশাহ বন্ধ হৈ যোৱা যেন লাগিছিল। গতিকে মই টেৰেছলৈ যাওঁ আৰু কিছু সময় ভাল লগাৰ পিছত নামি আহিছিলোঁ।
আজি ৰাতি মোৰ ৰুমলৈ যাওঁতে বাইদেউৰ ৰুমৰ পৰা শহুৰক কথা পাতি থকা শুনিবলৈ পালোঁ। কোঠাটোৰ দুৱাৰখন বন্ধ হৈ আছিল যদিও অলপ খোলা আছিল। দুৱাৰৰ ওচৰত থিয় হৈ সিহঁতৰ কথা বতৰা শুনিবলৈ চেষ্টা কৰি থাকোঁতেই বাইদেউ আৰু শহুৰৰ কথা পাতি থকা শুনিলোঁ। বাইদেউ আৰু শহুৰে ইজনে সিজনৰ লগত অতি মৰমৰে কথা পাতি আছিল। সিহঁতৰ কথা শুনি মোৰ কাণ দুখন থিয় হৈ উঠিল। মোৰ শহুৰে ক'লে, আজি পায়েলৰ লগত তুমি বহুত বেয়া কাম কৰিলা। বাইদেৱে শহুৰক ক'বলৈ ধৰিলে যে মই তাইৰ লগত একো বেয়া কাম কৰা নাই। তুমি নিজেই মোক কৈছিলা যে তাই তোমাক মোৰ কোঠাৰ পৰা ওলাই যোৱা দেখিছিল। কিন্তু যদি এদিন তাই আমাৰ সত্য গম পায় তেন্তে তাই এই কথা মাক ক'ব পাৰে। তেতিয়া আমাৰ দুয়োৰে কি হ'ব তাৰ পৰিণাম জানেই নহয়নে? তাইৰ কথাত শহুৰে অলপ অস্থিৰ হৈ পৰিল। বাইদেৱে ক'বলৈ ধৰিলে যে পায়েল বৰ চোকা বুদ্ধিৰ। এই ঘৰৰ কোনেও আমাৰ কথা নাজানে। আমাৰ সত্যতা প্ৰকাশ কৰিব পাৰে একমাত্ৰ তাই। সেয়ে তাই এই ঘৰৰ পৰা ওলাই যোৱাটো বৰ জৰুৰী। মই বিচাৰোঁ তাই সৌৰভৰ লগত ডুবাইলৈ যাওক। আৰু এই কাৰণেই মই প্ৰতিটো বিষয়তেই আপোনাৰ পত্নীৰ সন্মুখত তাইক অপমান কৰোঁ। সেইদিনা ময়েই খাদ্যত নিমখ বঢ়াইছিলোঁ আৰু কালিও ময়েই তাইক আলু পালেং তৰকাৰী বনাবলৈ কৈছিলোঁ। কাৰণ মই জানিছিলোঁ যে আলু পালেঙৰ তৰকাৰীত মেথি ব্যৱহাৰ কৰা হয় আৰু আপোনাৰ পত্নীৰ মেথিৰ প্ৰতি এলাৰ্জি আছে। পায়েল যদি ভাগৰুৱা হৈ এদিন গুচি যায় তেন্তে আমাৰ মাজত এই বাধা নাইকিয়া হৈ যাব। বাইদেউ আৰু শহুৰৰ কথা বতৰা শুনি মই থতমত খালোঁ। আগতে শাহুৰ সন্মুখত ইমান ধুনীয়া অভিনয় কৰা বাইদেউজনী একেবাৰেই তেনেকুৱা নাছিল। ইয়াৰ অৰ্থ আছিল যে তেওঁলোকৰ মাজত কিবা এটা চলি আছিল। এতিয়া মই সিদ্ধান্ত লৈছিলোঁ যে মই বাইদেউ আৰু শহুৰৰ এই গোপন কথা শাহুৰ আগত প্ৰকাশ কৰিম। এই সময়ত বাইদেউ আৰু শহুৰক হাতে লোটে ধৰিবলৈ মই গভীৰ টোপনিত থকা শাহুৰ কোঠালৈ গ'লোঁ। মই ভাবিছিলোঁ যে শাহুক জগাই মনে মনে বাইদেউৰ কোঠালৈ লৈ যাম, যাতে তেওঁ সিহঁতৰ কথা গম পায় আৰু লগে লগেই তেওঁ গম পায় যে তেওঁৰ ডাঙৰ বোৱাৰীয়েকে তেওঁৰ স্বামীৰ লগত প্ৰেমৰ সম্পৰ্ক ৰাখিছে। শাহুৰ ওচৰলৈ যোৱাৰ লগে লগে আৰু তেওঁক জগাই তুলিবলৈ চেষ্টা কৰিছিলোঁ। কিন্তু শাহুৱে উঠিব পৰা নাছিল। তেওঁ ইমান গভীৰভাৱে শুই আছিল যে তেওঁ একো শুনিব পৰা নাছিল। মই এতিয়া কি কৰিব লাগে তাক লৈ চিন্তিত হৈ পৰিছিলোঁ। শহুৰে যদি কোঠাটোলৈ আহে তেন্তে মই ডাঙৰ অসুবিধাত পৰিম। শাহুৱে সাৰ নাপালে। মই মোৰ কোঠালৈ উভতি গ'লোঁ। বাইদেউ আৰু শহুৰৰ কথা ভাবি গোটেই ৰাতিটো টোপনি নাহিল। কিন্তু আচহুৱা কথাটো আছিল যে মোৰ শাহুৱে ইমানকৈ কেনেকৈ শুইছিল। ৰাতিপুৱা হ'লেই ঘৰৰ কাম আৰম্ভ কৰিলোঁ। কাপোৰ ধোৱাৰ বাবে মই ৱাশ্বিং মেচিনটো ব্যৱহাৰ কৰিছিলোঁ। শাহুৰ পাতল ৰঙৰ শাৰী এখন আছিল, যিখন মই প্ৰথমে মেচিনত ভৰাই দিলোঁ। শাহুৰ শাৰীখন যাতে নষ্ট নহয় তাৰ বাবে মই কোনো ৰঙীন কাপোৰ লগোৱা নাছিলোঁ। মেচিনটো চলি থকা এৰি মই মোৰ কামত ব্যস্ত হৈ পৰিলোঁ। কিছু সময়ৰ পাছত যেতিয়া ৱাশ্বিং মেচিনৰ ওচৰ পালোঁ তেতিয়া ৱাশ্বিং মেচিনৰ ভিতৰত ৰঙীন কাপোৰ পৰি থকা দেখি মই থতমত খালোঁ। আৰু মোৰ শাহু তালৈ আহিছিল। মোৰ শাহুৱে জোৰেৰে চিঞৰি আছিল যে তুমি মোৰ নতুন শাৰীখন নষ্ট কৰি পেলালা। কিন্তু মোৰ ভালকৈ মনত পৰিল যে মই মোৰ শাহুৰ শাৰীখন প্ৰথমে ধোৱাৰ বাবে ৰাখিছিলোঁ আৰু তাৰ লগত আন কোনো কাপোৰ লগোৱা নাছিলোঁ। কাৰণ আন কাপোৰৰ ৰংটোৱে হয়তো মোৰ শাহুৰ শাৰীত দাগ পেলাব পাৰে। মোৰ শাহুৱে আজি মোক সঁচাকৈয়ে বেয়া কথা কিছুমান কৈছিল। তেওঁ সকলো কথা মই সহ্য কৰিলোঁ, কাৰণ মই বুজিলোঁ মোৰ লগত কোনে এনেকুৱা কৰিলে। বাইদেৱে মোক এই ঘৰৰ পৰা উলিয়াই দিব বিচাৰে, যাতে তাইৰ গোপন কথাবোৰ আন কাৰোবাৰ আগত প্ৰকাশ নহয়। এই বিষয়ে মই মোৰ স্বামীক ক'লোঁ। তোমাৰ দেউতা আৰু বাইদেউৰ মাজত প্ৰেমৰ সম্পৰ্ক আছে। মাজনিশা শহুৰে বাইদেউৰ কোঠালৈ যায় আৰু ভিতৰত কি কৰে কোনে জানে। মোৰ স্বামীয়ে মোক ফোনত বহুত বকাবকি কৰিছিল। মই কোৱা কথাবোৰ তেওঁ বিশ্বাস কৰিব পৰা নাছিল। তেওঁ ক'লে, তুমি মোৰ ওচৰত মোৰ মাৰ কথা অভিযোগ কৰিছিলা আৰু এতিয়া মোৰ দেউতা আৰু মোৰ বৌৰ কথাও অভিযোগ কৰি আছা। মই মোৰ স্বামীক ক'লোঁ যে তোমাৰ বৌয়ে তোমাৰ মাৰ চকুত মোক বেয়া কৰিব বিচাৰে আৰু তাই মোক হাৰাশাস্তি কৰি আছে, কাৰণ তাই মই ইয়াৰ পৰা আঁতৰি যোৱাটো বিচাৰে আৰু দুয়োজনে মুক্তভাৱে অশ্লীলতাত লিপ্ত হ'ব পাৰে। মোৰ স্বামীয়ে এই সকলোবোৰ আজে বাজে কথা শুনি মোৰ ফোনটো কাটি পেলাইছিল। মই কি কৰিম বুজিব পৰা নাছিলোঁ। এতিয়া মই সিদ্ধান্ত লৈছিলোঁ যে ৰাতি সাৱধান হ'ব লাগিব, ৰাতি টোপনি নাহোঁ
আৰু গৈ বাইদেউ আৰু শহুৰৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিব লাগিব। মোৰ স্বামীয়ে ডুবাইত থকা 2 মাহ সম্পূৰ্ণ হ'ল। এতিয়া তেওঁ এমাহৰ বাবে ঘৰলৈ আহিব। মই বিচাৰিছিলোঁ যে মোৰ স্বামী আহি পোৱাৰ লগে লগে এই মানুহবোৰৰ সত্যতা প্ৰকাশ হওক। সেইবাবেই 2 দিন সকলো সহ্য কৰি সম্পূৰ্ণ মৌন হৈ থাকিলোঁ। মই জানিছিলোঁ যে মোৰ শাহু বেয়া মহিলা নহয়। মোৰ বিষয়ে কুচিন্তাৰে শাহুৰ হৃদয় ভৰাই থকা একমাত্ৰ মহিলাগৰাকীয়েই মোৰ জা। মই মোৰজাৰ সত্যতা মোৰ শাহুৰ আগত উদঙাই দিব লাগিব, যাতে তেওঁও গম পায় তেওঁৰ ইমান ভাল বোৱাৰীয়ে কি কৰি আছে। মোৰ স্বামী ঘৰলৈ উভতি আহিছিল যদিও মোৰ ওপৰত খং কৰি আছিল। মই তেওঁক পতিয়ন নিয়াবলৈ চেষ্টা কৰিছিলোঁ আৰু ক্ষমা বিচাৰিছিলোঁ। মই কেতিয়াও কাৰো বিষয়ে বেয়া কথা নকওঁ। তেতিয়াহে মোৰ কথাত তেওঁ সন্মতি দিলে। মোৰ স্বামী ঘৰ পোৱাৰ লগে লগে মোৰ শাহুৱে মোৰ বহু বেয়া কথা ক'লে আৰু তেওঁলোকৰ ঘৰত ঘটা সকলোবোৰ কথা কৈছিল আৰু লগতে কৈছিল যে তোমাৰ পত্নী অহাৰ পিছত আমাৰ ঘৰৰ শান্তি আৰু নিশ্চিন্ততা শেষ হৈ গৈছে। গতিকে পিছৰবাৰ ডুবাইলৈ গ'লে এইকো লগত লৈ যাবা। স্বামীৰ চকুত নিজকে ভাল দেখাবলৈ মই শাহুক ক'লোঁ, মা, মই আপোনাৰ ওচৰত ক্ষমা বিচাৰিছোঁ। মই আৰু এনেকুৱা ভুল নকৰোঁ। মই আপোনাৰ কোনো অসুবিধা নকৰোঁ। শাহুৱে মোৰ ওপৰত খং কৰিছিল যদিও সেইদিনা তেওঁৰ মেজাজ অলপ ভাল হ'ল। মোৰ শাহুৰ ওচৰত ক্ষমা বিচৰাটো মোৰ স্বামীয়ে ভাল পাইছিল। মোৰ বাবে তেনে কৰাটো গুৰুত্বপূৰ্ণ আছিল, কাৰণ মই মোৰ শহুৰ আৰু জাৰ সত্যক উদঙাই দিব লগা হৈছিল। পিছদিনা ৰাতিপুৱা মজিয়া চাফা কৰি আছিলোঁ। জাবৰ থ'বলৈ ডাষ্টবিনটো খুলি থাকোঁতে ভিতৰত ঔষধৰ ৰেপাৰ এটা পাইছিলোঁ। মোৰ বাবে বৰ আচহুৱা যেন লাগিল। শাহুৰ ঔষধ দেখিছিলোঁ। মোৰ শাহুৰ ডায়েবেটিছ আছিল, আনহাতে শহুৰ একেবাৰে ফিট আছিল আৰু কোনো সমস্যা নাছিল। ঘৰৰ আন কোনো লোকেই চিকিৎসাধীন হৈ থকা নাছিল। ৰেপাৰটো তুলি লৈ চালোঁ। ডায়েবেটিছৰ ঔষধ যেন নালাগিল। আচলতে মই থতমত খালোঁ যে সেইটো টোপনিৰ বড়িৰ ৰেপাৰ, কাৰণ ঘৰৰ কোনে টোপনিৰ ঔষধ খাই আছিল। এই কথাটোক লৈ মই মোৰ মগজু খটুৱাই আছিলোঁ। তাৰপিছত হঠাতে মোৰ মনটো সেই দিনালৈ গ'ল, যেতিয়া মই মোৰ শাহুক জগাবলৈ চেষ্টা কৰি আছিলোঁ। তাৰ অৰ্থ আছিল যে মোৰ শাহুৱে এই ঔষধবোৰ খাইছিল আৰু সেইদিনাও তেওঁ টোপনিৰ বড়ি খাইছিল। যেতিয়া মই তেওঁক বাৰে বাৰে জগাই দিয়াৰ পিছতো তেওঁ উঠিব পৰা নাছিল। কথা পাতি থাকোঁতেই মই মোৰ স্বামীক সুধিলোঁ যে মায়ে টোপনিৰ বড়ি খায় নেকি? তাৰপিছত মোৰ স্বামীয়ে ক'লে যে নাই, তেওঁ কেৱল ডায়েবেটিছৰ ঔষধ খাই আছে। এতিয়া অলপ বুজিব পাৰিলোঁ যে হয়তো এই ঔষধবোৰ তেওঁক মোৰ বাইদেউ বা শহুৰে দিছে। মোৰ শহুৰ আৰু বাইদেউ এতিয়া লগ হৈ আছিল, কাৰণ মোৰ স্বামী ঘৰলৈ অহাৰ পিছত মই চাটলৈ নাযাওঁ আৰু মোৰ শাহুৰ টোপনিও ঔষধ খাই গভীৰভাৱে শুইছিল আৰু ইয়াৰ সুযোগ লৈ তেওঁলোক লগ হৈ থাকিল। এতিয়া মোৰ সকলো কথা স্পষ্ট হৈ পৰিল, কিন্তু এই সত্যটো কেনেকৈ শাহুৰ ওচৰলৈ আনিব পাৰি সেইটো বুজিব পৰা নাছিলোঁ। মই এটা পৰিকল্পনা কৰি লৈছিলোঁ। মই মোৰ স্বামী আৰু শাহুক ক'লোঁ যে মোৰ মা-দেউতাই আমাৰ গোটেই পৰিয়ালটোক নিমন্ত্ৰণ জনাইছে, আমাক ৰাতিৰ আহাৰ খাবলৈ মাতিছিল। মই জানিছিলোঁ যে মোৰ বাইদেউ কেতিয়াও মা-দেউতাৰ ঘৰলৈ নাযায়, কাৰণ তাই কেতিয়াও ঘৰৰ পৰা ওলাই নাযায়। পিছদিনা মই মোৰ স্বামী, শাহুৰ, শহুৰৰ সৈতে মা-দেউতাৰ ঘৰলৈ গ'লোঁ। আমি সেই নিশা দেৰিকৈ ৰাতিৰ আহাৰ খাইছিলোঁ, যাতে আমাৰ দেৰি হওক। মোৰ মা-দেউতাৰ ঘৰত মোৰ শহুৰৰ ঘৰৰ পৰা অলপ দূৰত আছিল। আমাৰ নিজা গাড়ী নাছিল। আমি অটোৰে ঘৰ পালোগৈ। ৰাতি 11 বজাত শাহুৱে মোক ঘৰলৈ যাবলৈ ক'লে। মই মোৰ সমগ্ৰ পৰিকল্পনাটো মোৰ মাক কৈছিলোঁ আৰু মায়েও মোৰ সেই কথাত সন্মতি দিছিল। মায়ে মোৰ স্বামী আৰু শাহুক ৰাতি থাকিবলৈ কৈছিল। মায়ে কৈছিল, আপোনালোক কাইলৈ ৰাতিপুৱা যাব। এতিয়া বহুত ৰাতি হৈছে। এই দেৰিকৈ আপোনালোকে হয়তো অটো বিচাৰি নাপাব। শহুৰৰ কথা ক'বলৈ গ'লে তেওঁ আমাৰ ঘৰত থাকিবলৈ স্পষ্টকৈ অস্বীকাৰ কৰিলে। মোৰ পৰিকল্পনা অনুসৰি শাহুৱে ক'লে, ঠিক আছে, আজি থাকি কাইলৈ ৰাতিপুৱাই ঘৰলৈ যাম। মোৰ মা আৰু ভনীয়ে মোৰ শাহু আৰু স্বামীক থাকিবলৈ জোৰ দিছিল, গতিকে তেওঁলোক আমাৰ ঘৰতেই থাকিল। ভাইটিয়ে বাইকেৰে শহুৰক ঘৰত থৈ আহিবলৈ গ'ল। আজি ৰাতি মোৰ জা আৰু শহুৰৰ বাট সম্পূৰ্ণ স্পষ্ট আছিল যদিও তেওঁলোকে নাজানিছিল যে তেওঁলোক মোৰ পৰিকল্পনাত সম্পূৰ্ণৰূপে আবদ্ধ হৈ আছে। ৰাতি 3 বজালৈ উদ্বিগ্নতাৰে অপেক্ষা কৰিলোঁ। ৰাতি প্ৰায় 3 বাজিছিল, যেতিয়া মই মোৰ শাহু আৰু মোৰ স্বামীক ক'লোঁ যে বাইদেউ আৰু দেউতাৰ মাজত প্ৰেমৰ সম্পৰ্ক আছে। মোৰ শাহু আৰু স্বামীয়ে বিশ্বাস কৰিব নোৱাৰিলে। মোৰ ওপৰত মোৰ স্বামীৰ বৰ খং উঠিল।
তেওঁ মোৰ লগত কাজিয়া কৰি থকা বুলি আনে গম নাপাবলৈ মৃদুকৈ কথা পাতিলে। মোৰ শাহুৱে স্বামীক কৈছিল, চোৱা, মই তোমাক কৈছিলোঁ যে তোমাৰ পত্নী বৰ চতুৰ। তাই শহুৰেকক দোষ দিছে। মই জানিছিলোঁ যে তেওঁলোকে মোৰ বিষয়ে এনেকুৱা কথা ক'ব। গতিকে মই তেওঁলোকক ক'লোঁ, যদি মোৰ কথা বিশ্বাস নকৰে তেন্তে এতিয়াই মোৰ লগত ঘৰলৈ আহিব লাগে, কাৰণ এই দুয়োজন মাজনিশাই ইজনে সিজনক লগ কৰে। ময়ো শাহুক ক'লোঁ যে আপোনাক টোপনিৰ বড়ি দিয়া হয় যাতে আপুনি গভীৰভাৱে টোপনি যাব পাৰে আৰু শহুৰে সহজেই কোঠাটোৰ পৰা ওলাই আহি বাইদেউৰ কোঠাত উপস্থিত হ'ব পাৰে। ময়ো শাহুক ঔষধৰ ৰেপাৰটো দেখুৱাই ক'লোঁ যে আপোনাক এই ঔষধটো দিয়া হৈছিল। শাহুক ৰাতি গাখীৰত মিহলাই দিয়া বাবে ঔষধটো চিনিব পৰা নাছিল। কিন্তু আজি মোৰ স্বামীয়ে ক'লে যে যদি এইটো মিছা হয় তেন্তে মই তোমাক বিবাহ বিচ্ছেদ কৰি দিম। ময়ো এই কথাত মানি ল'লোঁ। মই কৈছিলোঁ যে এবাৰ মোৰ লগত ঘৰলৈ গৈ সকলো চকুৰে চালে তেতিয়া আপুনি কোৱাৰ দৰেই মই কৰিম। মই, মোৰ স্বামী আৰু মোৰ শাহু, আমি তিনিওজনেই সেই সময়ত ঘৰৰ পৰা ওলাই আহিছিলোঁ আৰু আধা ঘণ্টাৰ পিছত ঘৰ পাওঁতে আমি অতি নীৰৱে তাত উপস্থিত হৈছিলোঁ। ঘৰৰ চাবিবোৰ মোৰ স্বামীৰ লগত আছিল। মই মোৰ স্বামীক কৈছিলোঁ যে আমাৰ আগমনৰ কথা কোনেও যাতে গম নাপায় তাৰ বাবে তলাটো মনে মনে খুলিব। ঘৰত সোমোৱাৰ লগে লগে বাইদেউ আৰু শহুৰৰ কথা বতৰা শুনিলোঁ। এই শব্দটো মোৰ বাইদেউৰ কোঠাৰ পৰা অহা নাছিল যদিও শাহুৰ কোঠাত তেওঁৰ লগত আছিল। শহুৰে বাইদেউক কোলাত লৈ তাইৰ লগত মৰমৰে কথা পাতিছিল আৰু তাইক কৈছিল, আজি এনে লাগিছে যেন তুমি মোৰ পত্নী। ইমান দিনৰ মূৰত তোমাক মোৰ কোঠাত দেখি বৰ ভাল লাগিল। আজি আমাৰ হাতত সম্পূৰ্ণ স্বাধীনতা আছে। মোৰ বোৱাৰীৰ মাক দেউতাকে সিহঁতক লগত ৰাখি বহুত ভাল কাম কৰিছে। মোৰ স্বামী আৰু শাহুৱে মনে মনে থিয় হৈ এই সকলোবোৰ শুনি আছিল। মোৰ স্বামীয়ে সহ্য কৰিব নোৱাৰিলে। গতিকে মোৰ স্বামীয়ে কোঠাটোত সোমাই দেউতাকৰ কলাৰটোত ধৰিলে। আনহাতে বাইদেৱে থতমত খাই থিয় হৈ আছিল আমাৰ ফালে চাই। তাইৰ ওঠত এটাই প্ৰশ্ন আছিল, আপোনালোকে ইয়াত কি কৰি আছে? মোৰ শাহুৱে তাইৰ মুখত চৰ মাৰি ক'লে, চৰিত্ৰহীন মহিলা, মই তোক মোৰ ছোৱালীৰ দৰে মৰম কৰিলোঁ আৰু তই মোৰ স্বামীৰ লগত এই সকলোবোৰ কৰি আছ। লাজ নাই নেকি তোৰ? এইজন তোৰ দেউতাৰৰ দৰেই আৰু তই তেওঁৰ লগত প্ৰেমৰ সম্পৰ্ক ৰাখিছ। আনকি মোৰ স্বামীয়েও মোৰ শহুৰকো প্ৰশ্ন কৰিছিল, কি হৈছে আৰু কিমান দিন চলি আছে বুলি সুধিছিল। তাৰ পাছত মই যি আশা কৰিছিলোঁ সেয়াই হ'ল। শহুৰে সকলো কথা ক'লে। অৱশেষত সত্যটো ওলাই আহিছিল। পুতেকৰ মৃত্যুৰ পিছৰে পৰা বোৱাৰীয়েকে কাৰোবাৰ লগত নিজৰ কামনা পূৰণৰ বাবে হাহাকাৰ কৰি আছিল। সেয়ে তাই শহুৰৰ লগত প্ৰেমৰ সম্পৰ্ক স্থাপন কৰিবলৈ ধৰিলে। বাইদেউৰ এই পৃথিৱীত আপোন বুলিবলৈ কোনো নাছিল। গতিকে তাই কলৈকো যাব পৰা নাছিল। তাই অত্যন্ত ধুনীয়া আছিল আৰু শহুৰে তাইক মৰমৰ জীৱনৰ উপহাৰ দিছিল। তেওঁলোকে পৰিস্থিতি নিয়ন্ত্ৰণ কৰি শাহুক টোপনিৰ বড়ি দিবলৈ ধৰিলে আৰু মাজনিশা লগ হয় যাতে মোৰ শাহুৱে বাইদেউক পুনৰ বিয়া দিয়াৰ কথা ভাবিব নোৱাৰে। বাইদেৱে ইয়াত বহুত ভাল জীৱন যাপন কৰি থকাৰ বাবে পুনৰ বিয়া হ'ব নিবিচাৰিলে। সেইবাবে তাই মোৰ শাহুক তাইৰ কথা বতৰাত ব্যস্ত কৰি ৰাখিছিল আৰু তাইৰ প্ৰিয় হৈ পৰিছিল আৰু সেইবাবে তাইক ঘৰৰ পৰা উলিয়াই দিয়াৰ কথাও কেতিয়াও চিন্তা নকৰে। মোৰ স্বামী আৰম্ভণিৰে পৰাই ডুবাইত বাস কৰিছিল। মাজে মাজেহে আমাৰ ঘৰলৈ আহিছিল। সেইবাবেই বিয়া হওঁতে সিহঁতৰ মাজত কোনো আহিব পৰা নাছিল। মই সত্য গম পাম বুলি ভাবি তাই মোৰ বিৰুদ্ধে শাহুক উচটনি দিবলৈ ধৰিলে। তাই কেৱল বিচাৰিছিল যে মই মোৰ স্বামীৰ সৈতে ডুবাইলৈ যাওঁ। কিন্তু মোৰ জা সদায় শাহুৰ প্ৰিয় আছিল, কাৰণ মোৰ বহু বেয়া কথা মোৰ জায়ে মোৰ শাহুক কৈছিল। তাই মোৰ বিৰুদ্ধে উচটনি দিবলৈ ধৰিলে আৰু বিচাৰিলে যে মই মোৰ স্বামীৰ সৈতে ডুবাইলৈ যাওঁ। এই কাৰণেই মই মোৰ শাহুৰ বাবে সকলো কাম কৰিছিলোঁ যদিও তাই ইচ্ছাকৃতভাৱে ভুল কাম কৰিছিল যাতে শাহুৱে মোক বেয়া পায়। তাই ভাবিলে শাহুৱে হয় মোক ঘৰৰ পৰা বাহিৰ কৰি দিয়ক, নহয় স্বামীৰ ওচৰলৈ পঠিয়াই দিয়ক। এতিয়া মোৰ স্বামী আৰু শাহুৰ মাজত সকলো সত্য ওলাই আহিছিল। মোৰ স্বামীয়ে সিদ্ধান্ত লৈছিল যে এই ঘৰৰ পৰা তেওঁ ওলাই যাব। শাহুৱে মোৰ ওচৰত হাত জোৰ কৰি ক্ষমা বিচাৰিলে। কিন্তু মই তেওঁক ক'লোঁ যে আপোনাৰ অলপো ভুল নাই, বাইদেৱেহে এইবোৰ কৰি আছিল। কিন্তু মোৰ স্বামীয়ে দেউতাকৰ লগত থাকিবলৈ নোখোজে। সেয়ে সিহঁতক সিহঁতৰ ভাগ্যৰ ওপৰত এৰি মোৰ আৰু মোৰ শাহুৰ লগত ডুবাইলৈ আহিছিল। শহুৰ আৰু বাইদেৱে এতিয়া কি হৈছে আমি সিহঁতৰ বিষয়ে একো নাজানো। মোৰ জীৱনটো ইয়াত ডুবাইত বহুত ভালেই চলি আছে, মোৰ বিয়াৰ প্ৰথম দিনবোৰৰ দৰেই। অৱশ্যে মোৰ শাহুৱে স্বামীৰ বিশ্বাসঘাতকতাত গভীৰভাৱে দুখী হৈ
এতিয়া অসুস্থ হৈ পৰিছে। বন্ধু বান্ধৱীসকল, কাহিনীটো আপোনালোকে নিশ্চয় ভাল পালে বুলি আশা কৰিলোঁ। ধন্যবাদ।